হোলঠেকত পৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক সাৱধান মানি শুনালে মৃণাল শইকীয়াই মুখ্যমন্ত্ৰীৰ কাণৰ কাষত ভুনভুনাই থকা মানুহে বিপদত পেলাব মুখ্যমন্ত্ৰীক মুখ্যমন্ত্ৰীৰ সমানে সমানে জনপ্ৰিয় হ'বলৈ এছামে বগাইছে জখলা তেখেতক সেনানো কৈছো তেখেতো সাৱধান হ'ব হ'ল তেখেতৰ চাৰিওফালে কাণত ভুনভুনাই থকা মানুহকেইজনে তেখেতৰ জনপ্ৰিয়তাত যিসকলে তেওঁলোকো সমানে জনপ্ৰিয় হ'ম বুলি যিখন জখলা বগাইছে তেখেতৰ কাণত ভুনভুনকৈ বেলেগক তেওঁ পৰা আঁতৰাইছে প্ৰকৃত মানুহবিলাকক তেওঁ এদিন হোলঠেকত পৰিব মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ কাণত ভুনভুনোৱা মানুহখিনিৰ পৰা তেখেতে সাৱধান হওক উল্লেখযোগ্য যে পুৰণি বিজেপি আৰু বিজেপিৰ মাজৰ যুঁজখন আকৰ্ষণীয় ৰূপ লৈছে এফালে যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়ক মৃণাল শইকীয়াক কটাক্ষ কৰে তাৰ প্ৰত্যুত্তৰ দিয়ে বিধায়ক মৃণাল শইকীয়াই সিদিনা মৃণাল শইকীয়াক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ মন্তব্য আছিল এনেধৰণৰ মৃণাল শইকীয়া বিজেপিত নাই বুলি ধৰি লওক দলে মিটিঙত মাতে নামাতে বেলেগ কথা মোৰ যদি কোনো মিটিঙত মতাৰ অধিকাৰ থাকে মই তেওঁক মিটিঙত নামাতো যোৰহাটৰ প্ৰাৰ্থীক তেওঁ গোপনকৈ সহায় কৰিব পাৰে মৃণাল শইকীয়াৰ সন্দৰ্ভত এইদৰে বিস্ফোৰক মন্তব্য আগবঢ়াইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁতো বিজেপিত নাই বুলি ধৰি লওক কাৰণ বিজেপিত থকা মানুহে মোদীক ধন্যবাদ নিদি কাৰোবাক বেলেগক ধন্যবাদ দিয়ে নেকি গতিকে আমি দলে কোন মিটিঙত মাতিব নামাতিব বেলেগ কথা মই কোনো বিজেপিৰ মিটিঙত বা মই যদি মাতাৰ অধিকাৰ থাকে মইতো তেওঁক মিটিঙত নামাতো গতিকে মই ধৰি লৈছোঁ তেওঁ বিজেপিত নাই কাৰণ তেওঁৱে এতিয়া ইলেকশ্যনত এইটোৱে প্ৰমাণ হয় যে যোৰহাটৰ কেণ্ডিডেটক তেওঁ গোপনকৈ সহায় কৰিব পাৰে কাৰণ তেওঁতো আগত গোলাঘাটৰ এমপিও আছিলে প্ৰথম কথা এতিয়া নতুন আৰু পুৰণিকৈ লাভ নাই নতুনবিলাক খুটি পাতি বহি গ'ল সেইটো আৰু কৈ লাভ নাই যেতিয়া জয়ন্ত মল্ল বৰুৱাই ৬০,০০০ ভোট বিজেপিক লিড দি দিলে এতিয়া মানুহজনে খুটি পুটি নললে জানো পৰমা ৰাজবংশীয়ে যদি ১,১১,০০০ ভোট বিজেপিক দি দিলে তাৰমানে পৰমা ৰাজবংশীয়ে খুটি পুটি ললে যিখিনি মানুহে আমাৰ গাখীৰ দি আছে সেইখিনি মানুহক যদি নতুন বিজেপি বুলি কৈ গালি গালাজ কৰে ইনডাইৰেক্টলি আমি কংগ্ৰেছকহে সহায় কৰা হ'ল ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীক সাৱধান বাণী শুনাই মৃণাল শইকীয়াই দাবী কৰে যে মুখ্যমন্ত্ৰীৰ কাণৰ কাষত ভুনভুনাই থকা মানুহে হোলঠেকত পেলাব মুখ্যমন্ত্ৰীক মুখ্যমন্ত্ৰীৰ সমানে সমানে জনপ্ৰিয় হ'বলৈ এছামে জখলা বগাইছে বুলিও মন্তব্য মৃণাল শইকীয়াৰ মুখ্যমন্ত্ৰীৰ আশে পাশে থাকে নেকি চাইকো ফেন কিন্তু জনতা নাই নেকি মুখ্যমন্ত্ৰীয়ে বেয়া ক'লেও ভাল পোৱা বুলি কৈ থাকি ডুবাই গৈ আছে নেকি হিমন্ত বিশ্ব শৰ্মাক এটাৰ পাছত আন এটা বিস্ফোৰক মন্তব্য কৰিলে মৃণাল শইকীয়াই তেওঁ এদিন হোলঠেকত পৰিব মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ কাণত ভুনভুনোৱা মানুহখিনিৰ পৰা তেখেতে সাৱধান হওক কাৰণ প্ৰত্যেকজন লিডাৰৰ ডাউনফলত কিন্তু পাব্লিক নাই তেওঁৰ আশে পাশে থকা চাইকোফেন্সবিলাকহে থাকে আৰু নেতা এনেকুৱা হ'ব নালাগে যে মই যি ভাল পাম সেইটোৱে মোক সকলোৱে কওক তেতিয়াই বেয়া মানে সেইজনে ভাল উপদেশ দিয়াই নাই মোক যদি চবে কয় তোৰ কথা চবে ভাল পাইছে মই তোক ডাইৰেক্ট কুমাৰ ইমান মোক ভাল পায়নে ভগৱানকে ভাল নাপায় চবে কোনোবাই বিষ্ণুক ভাল পাল কোনোবাই শিৱক ভাল পায় তেওঁ তেতিয়াই ভাবিব লাগে কোনোবাই যদি তেখেতক কয় যে তেখেতে 10টা কথাৰ ভিতৰত 3টা তেখেতে ভাল নোপোৱা কথাও কৈছে জানিব যে সেইজন প্ৰকৃত বন্ধু সেইপৰা তেখেতসকলে শুধৰণিটো আনিব পাৰিব কিন্তু সদায় যদি যি কয় বোলে আপুনি ভাল কৈছে তাৰমানে সেইজনক ডুবাই গৈ আছে আপোনাৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি এটাই অনুৰোধ মোৰ প্ৰতি কি একশ্যনলৈ লৈ থাকক দলীয়ভাৱে কাৰণ মই অকল দল লৈ নাথাকোঁ মই কৈছোঁৱেই যে বিধায়ক এৰিবলৈ মোৰ 1 মিনিটো নালাগে কিন্তু তেখেতক আমি বিচাৰোঁ অসমৰ মানুহে বিচাৰে কিন্তু তেখেতে সেই ফুচফুচীয়াত কাণত কৈ থকা চাইকোফেন্সবিলাকক প্ৰশ্ৰয় নিদিওঁ সঁচাকৈ মৃণাল শইকীয়াৰ কথা মানি কাণত ফুচফুচাই থকা লোকসকলক প্ৰশ্ৰয় নিদিব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেয়া পাছৰ কথা কিন্তু এটা কথা স্পষ্ট যে বৰ্তমানো বিজেপিত পুৰণিৰ সংঘাত কমাকচাৰী বৃদ্ধি পাই আছে দিনক দিনে আৰু বিজেপিত অব্যাহত আছে হিমন্তপন্থীৰ দপদপনি অটপালি ব্যুৰো ৰিপৰ্ট নৰ্থ ইষ্ট নাও।